আপুনি ব্যক্তিগতভাৱে তেখেতক কি ধৰণে স্মৰণ কৰিব কাৰণ তেখেত আপোনাৰ ব্যক্তিগতভাৱে এটা কথাই মই কওঁ যে অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো অসমীয়া সংস্কৃতি বা অসমীয়া সংগীতৰ যিটো অৱদান বা জাতিটোৰ প্ৰতি যিটো অৱদান এই অৱদানটো সকলোৱে সদায় স্বীকাৰ কৰিব লাগিব আৰু আজি আমি এই ক্ষতিটো সদায় অনুভৱ কৰিছোঁ ইমান কম বয়সত আমাৰ পৰা আঁতৰি যোৱাটো নিশ্চয়কৈ আমাৰ কাৰণে ডাঙৰ ক্ষতি আমি আৰু কিছু বছৰ দীঘলীয়া দিন যদি তেওঁক পালোহেঁতেন আৰু বহুত অসমে পালেহেঁতেন সেইকাৰণে এই অভাৱটোতো বা এই অনুভৱটো সদায় থাকিব যেহেতু ইমান প্ৰতিভাৱান এজন শিল্পী আমাৰ মাজৰ পৰা অকালতে আঁতৰি গৈছে কম বয়সত আঁতৰি গৈছে সেই অভাৱটো আমাৰ সদায় থাকিব কলেজৰ কি স্মৃতি আপোনাৰ সজীৱ হৈ আছে বহুত স্মৃতিয়ে আছে কাৰণ আমি একেখন কলেজত পঢ়া একেলগে কলেজৰ লগতে বিভিন্ন অনুষ্ঠানত একেলগে কাম কৰা গতিকে স্মৃতি বহুত আছে আৰু সেইবিলাক এতিয়া প্ৰতিটো মুহূৰ্তত মনত পৰে আৰু সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ অভাৱটো আমি যিসকলে ঘনিষ্ঠভাৱে পাইছিলোঁ তেওঁলোকে বেছিকৈ অনুভৱ কৰোঁ কাৰণ আমি কেতিয়াবা গোটেই আমাৰ জীৱনটো যদি আপোনালোকে চায় তেতিয়াহ'লে আমি যেতিয়া কলেজীয়া জীৱনত পঢ়িছিলোঁ সেই জীৱনৰ পৰা আমাৰ বহু গান আৰু তেওঁৰ আটাইতকৈ যিটো মানে পিক পিৰিয়ড আছিল যি সময়ত তেওঁৰ আটাইতকৈ জনপ্ৰিয় গানবিলাক ওলাইছিল সেই সময়টোৱে আমি একোজন যুৱক বা আমাৰ জীৱনৰ প্ৰতিটো স্তৰত তেওঁৰ কিবা নহয় কিবা গান এটা মিলি গৈছিলে গতিকে সেই গানবিলাকে এতিয়াও মনত কেতিয়াবা সেই গানটো শুনাৰ লগে লগে সেই দিনবিলাকলৈ ঘূৰি যাওঁ সেই দিনবিলাকৰ কথা মনত পৰি মনটো বেয়া লাগে যে আজি ইমান কম বয়সত আমাৰ মৰমৰ শিল্পীজনক হেৰুৱাইছোঁ গতিকে আমাৰ জীৱনটো বিশেষকৈ আমাৰ প্ৰজন্মৰ বা আমাৰ পিছৰ প্ৰজন্মৰ একোটা প্ৰজন্মই তেওঁৰ গানৰ প্ৰতিটো গানত নিজক ক'ৰবাত বিচাৰি পাইছিল নিজৰ কিবা নহয় কিবা এটা সময় বিচাৰি পাইছিল যে মোৰ জীৱনৰ এই সময়টোৰ লগত এই গানটো মিলি যায় সেইকাৰণে গানবিলাক শুনিলে মনটো বহুত বেয়া লাগে আৰু সকলো মানুহে এটা আশাত আছে যে এই যি তেওঁৰ প্ৰতি সকলো মানুহে যিটো অন্যায় হোৱা বুলি ভাবিছে অন্যায়টোৰ ন্যায় সকলোৱে বিচাৰিছে আৰু অসম চৰকাৰে তাৰ কাৰণে SIT গঠন কৰি ন্যায়ালয়ে যাতে সঠিক সময়ত ন্যায় দিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো আগবঢ়াই নিছে আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়তে কেইবাটাও অনুষ্ঠান কৰা হৈছিলে বিশেষকৈ আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি বিশ্ব মহাবীৰ চিলাৰায়ৰ নামত উদ্যান তাৰ লগে লগে কমতাপুৰবাসীৰ পৰম্পৰাগত বাদ্যযন্ত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ এখন উদ্যানৰ ব্যৱস্থা কৰা হৈছিল আৰু এই উদ্যানখনো মই শুভ উদ্বোধন কৰিলোঁ আৰু মোৰ আশা আছে যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে খুব সুন্দৰভাৱে এই জনগোষ্ঠীটোৰ লগতে ইয়াত থকা সকলো ৰাইজক লৈ উন্নয়নৰ কাম আগবঢ়াই লৈ গৈ আছে আৰু ভৱিষ্যতৰ দিনত আৰু উন্নয়ন কৰিব আৰু আমাৰ সকলোৰে দায়িত্ব হ'ল মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ সেই যি আদৰ্শ সেই আদৰ্শ আমি নতুন প্ৰজন্মৰ মাজত লৈ যাব লাগে সেই আদৰ্শৰে আমি আগবাঢ়িব লাগে আৰু সেই লক্ষ্য আগত ৰাখিয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে যি অনুষ্ঠান কৰিছে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ আপুনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইয়াত উপস্থিত আছিল আৰু জুবিন গাৰ্গ আপোনাৰ মহাবিদ্যালয়ৰ এসময়ত আপোনাৰ সতীৰ্থ আছিল তেখেত এতিয়া এই সময়টো সকলোৰে কাৰণে এনেকুৱা যে আমি প্ৰত্যেকে জুবিন গাৰ্গৰ মৃত্যুক লৈ সকলোৱে এটা আশংকাত আছোঁ সকলোৱে ইয়াৰ এটা সমাধান বা প্ৰকৃত উত্তৰ বিচাৰিছে আৰু আমি চৰকাৰখনে আজি SIT গঠন কৰি দিছে SITয়ে খুব সুন্দৰভাৱে আগবাঢ়িছে আজিও SITয়ে কিছু কাম কৰিছে গতিকে আমাৰ সকলোৰে লক্ষ্য এতিয়াই যে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত এই তদন্ত খুব সুন্দৰভাৱে হ'ব লাগে আৰু এই তদন্তৰ ব্যৱস্থাটো নিৰ্ধাৰিত সময়ত কৰি যাতে আমি ন্যায়ালয়ক দিব পাৰোঁ ন্যায়ালয়ে সুন্দৰভাৱে আমাক সকলোকে ন্যায় দিব পাৰে এতিয়া আমাৰ চৰকাৰে SITৰ জৰিয়তে তদন্ত চলাই আছে আৰু তদন্তৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া সুন্দৰভাৱে চলাই গৈ যাতে আমি ইয়াৰ সকলো তথ্য ন্যায়ালয়লৈ দিব পাৰোঁ ন্যায়ালয়ে যাতে অসমৰ ৰাইজে বিচৰা ধৰণে ন্যায় দিব পাৰে জাষ্টিছ ফৰ 10 days ট্ৰেণ্ডিং আপোনাৰ চাওক এই কথাবিলাক হ'ল বিভিন্নজনে কৈ থকা কথা কিন্তু আইন আদালতটো এনেকুৱা যে ইয়াৰ এটা ছিষ্টেমৰ মাজত যায় আইন আদালতৰ কাৰণে এতিয়া ধৰক যিটো SIT আছে SITয়ে যিমান সোনকালে পাৰে তেওঁলোকে এভিডেন্স গোটাব বিভিন্ন ঠাইলৈ যাব বিভিন্নজনৰ সাক্ষ্য ল'ব এটা কৰি আছে আমাৰ কাৰণে অত্যন্ত চিন্তাজনক আছিল যে ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়াসকল আহিবনে নাই আজি প্ৰবাসী অসমীয়াসকল আহিল মোটামুটিকৈ আহি আছে আৰু আহিব মই ভাবোঁ যে গোটেইকেইজনে আহিব গোটেইকেইজনৰ তথ্য ল'ব বিভিন্নজনৰ তথ্য লৈছে আৰু এই গোটেইখিনি সাক্ষ্য লোৱাৰ পিছত
SITৰ ৰিপৰ্টটো কোৰ্টত যাব আৰু ন্যায়ালয়ে নিশ্চয়কৈ অসমৰ মানুহে বিচৰা ধৰণে ন্যায় দিব আৰু সকলোৱে ন্যায়ালয়ৰ ওপৰত সেই ৰায়ৰ কাৰণে আশা কৰিছে।